আমি আগতে দিলোঁ পঞ্চায়তৰ যোগেদি চৰকাৰক আবেদন কৰিছিলোঁ, কিন্তু আজিলৈকে তেওঁলোকে সঁহাৰি জনোৱা নাই। এতিয়া বাৰিষা আহিছে, ল'ৰা ছোৱালীবিলাক পঢ়াশালীলৈ যাব লাগিব। সেইকাৰণে ৰাইজে আজি দেওবাৰো শ্ৰমদান কৰি ৰাইজৰে বাঁহ চাহ তুলি আৰু কোনোবা সদায় ব্যক্তিৰ পৰা এনে বা এডাল দুডাল তেওঁলোকৰ পৰা কালেকশ্যন কৰি আমি এই দলংখন নিৰ্মাণ কৰিবই লাগিব। বাৰিষা আহি আছে, কিন্তু কওক হয়, এইটো এতিয়া বাৰিষা আহি আছে। বাৰিষা আহি থকাৰ কাৰণে আমি উপলব্ধি কৰিলোঁ আৰু এতিয়া আমি ৰাইজে তাৰমানে ৰাইজে শ্ৰমদান কৰি ৰাইজৰে বাঁহ বেত তুলি পেলাই আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ দলংখন নিৰ্মাণ কৰিবৰ কাৰণে। কাৰণ ইফালেদি বহুত অহা যোৱা হয়, কাৰণ চামবস্তিতো LP স্কুল আছে, ভীমাজুলিতো আছে, চাব চেণ্টাৰ আছে, বহুত মানুহে তাতে অহা যোৱা আছে, আদান প্ৰদান আছে। সেইকাৰণে আমি উপায় নাই, আমি আজিৰ পৰা ৰাইজৰ দান বৰঙিৰে আমি এই সাঁকোটো নিৰ্মাণ কৰিবলৈ আমি হাতত লৈছোঁ। আগতে পঞ্চায়তক আপোনালোকে বহুবাৰ নিবেদন কৰিছোঁ। আমি আবেদন কৰিছোঁ, আবেদনে আমি কৰিব পাৰোঁ, তাৰ বাহিৰে আমাৰ উপায় নাই আৰু। কাৰণ তেওঁলোক একো খা খবৰেই নাই। বাৰিষাৰ কালচোৱাততো আপোনালোকৰ বহুত সমস্যা হয়, ল'ৰা ছোৱালীবিলাকে আহ যাহ কৰিব নোৱাৰে, স্কুলত যাব নোৱাৰে। কেৱল এইটো বুলি নহয়, বেমাৰ আজাৰ কেতিয়াবা গাড়ীটো পাৰ নহয় বাৰিষা দিনত, কিন্তু সেইটো সমস্যা হয়। আৰু এটা কথা নহয়, আৰু ডাঙৰ ডাঙৰ মানুহ অহা যোৱাৰ কাৰণেও আমাৰ শ্ৰমটো লাগে, শ্ৰমদান হয়। তাৰপিছত মানে যিটো আমাৰ এতিয়া এই দোকানখিনি আছে, দোকানকেইটা আছে, ইয়াত যেনে মাল নাটনি হৈছে। এতিয়ালৈকে পঞ্চায়তো তথা বিধায়কো এই পথটো মেৰামতি কৰি দিয়া নাই, দলংখন মেৰামতি কৰা নাই। বৰঞ্চ আজি আপোনালোকে শ্ৰমদান কৰি এই ব্ৰিজখন দলংখন মেৰামতি কৰিব লগা হৈছে বাঁহ বেতেৰে। কি ক'ব এই সম্পৰ্কে? আমালোকৰ কিন্তু কি নক'ম, কিন্তু বাৰে বাৰে মিটিং মেটাং জেগাত কিন্তু তেনেকৈয়ে কয়, বিধায়ক কয়, কিন্তু এবাৰতো গৈ চাই গৈছে, তথাপিও দিম বুলি কৈছে, কিন্তু আজিলৈকে দিয়াই নাই। আৰু পঞ্চায়ততো